আজি আকৌ আপোনালোকৰ লগত মই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰিম যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ একেবুৰি সমস্যাৰে জড়িত হৈ আছে আৰু সেই সকলোবিলাক সমস্যা সমাধানৰ সূত্ৰে তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে যদিও তেখেতসকলৰ সফল হ'ব পৰা নাই আৰু সকলোবিলাক চিন্তা চৰ্চা কৰি আকৌ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ আন্দোলনৰ পদক্ষেপ লৈছে এলফিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে সকলো ওলাই আহিব লাগিব সেই আন্দোলনত কাৰণ নিজৰ হকে নিজে যদি মাত নামাতে তেনেহলে আপোনালোকৰ সমস্যা বাগে থাকিব অসম চৰকাৰে তিল মানুহ হয়তো আপোনালোকক গুৰুত্ব প্ৰদান কৰা নাই কাৰণ যিমানবিলাক আপোনালোকে আন্দোলন কৰিছে বা যিমানবিলাক আপোনালোকে ধৰ্ণা কাৰ্যসূচী লৈছে বা যিমানবিলাক আপোনালোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ দৰে যিবিলাক সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰি গৈ আছে কিন্তু এতিয়ালৈকে অসম চৰকাৰ হয়তো কোনো যিমানখিনি আপোনালোকক গুৰুত্ব দিব লাগে ইমানখিনি গুৰুত্ব কৰা দেখা পোৱা নাই সেই সূত্ৰে আপোনালোকে নিশ্চয়কৈ ওলাই আহিব লাগিব কাৰণ আপোনালোকে ওলাই অহাটো কম হৈছে যিসকল টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমানলৈকে আন্দোলনত অংশগ্ৰহণ নকৰে তেখেতসকলক মই অনুৰোধ কৰিম যে আপোনালোকৰ সমস্যাটো যদি ঠিক তেনেকৈ আপোনালোকে যদি ঘৰত বহি সফল হ'ম বুলি ভাবি আছে কোনোবা এজনে যদি আন্দোলন কৰি কোনোবা এজনে ঘৰত বহি কাম হ'ব বুলি ভাবি আছে তেনেহলে কেতিয়াও কাম নহয় আপোনালোকে 100% ওলাই আহিব লাগিব এলফিৰ পৰা কলেজলৈকে যিমানবিলাক টিউটৰ ছাৰ বাইদেউসকল আছে আপোনালোকৰ যিখিনি সমস্যাই থাকক নাথাকক কিন্তু মূল সমস্যাই হৈছে আপোনালোকৰ যিখিনি টিউটৰ হিচাপে কাম কৰি আছে সেই সমস্যাই হয়তো আপোনালোকৰ জীৱনৰ মূল সমস্যা আৰু আপোনালোকৰ জীৱনৰ উদ্দেশ্যই হৈছে যে এই টিউটৰৰ পৰা কেনেকৈ আপোনালোকে উদ্ধাৰ হ'ব পাৰে যদিহে সেইটো বিচাৰিছে তেনেহলে আপোনালোকে জোৰে বলে আপোনালোকে ওলাই আহক আৰু যিহেতু কেন্দ্ৰীয় কমিটি এটা গুৰুত্বপূৰ্ণ সময়ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে বৰ্তমান আকৌ তেখেতসকলৰ যিখিনি আন্দোলনৰ কাৰ্যসূচী হাতত গ্ৰহণ কৰিছে হয়তো আপোনালোকে ভাবিব পাৰে 10 নৱেম্বৰ 11 12 নৱেম্বৰ 3 দিনকৈ ধৰ্ণা অৱস্থান ধৰ্মঘট কাৰ্যসূচী হৈ গ'ল কিন্তু কি সফল হল এয়া নিশ্চয়কৈ আপোনালোকে ভাবিলে ভুল হ'ব কাৰণ আপোনালোকৰ ওলাই অহাটো কম হৈছে কাৰণে সেই আন্দোলনটো হয়তো সফল হোৱা নাই যিমানখিনি মানুহ তাত উপস্থিত হ'ব লাগে সিমানখিনি আপোনালোকে উপস্থিত হ'ব পৰা নাই বা আপোনালোকে আন্দোলনত অংশগ্ৰহণ কৰিব পৰা নাই বাবে হয়তো সেই আন্দোলনবিলাক সফল হ'ব পৰা নাই কিন্তু কেন্দ্ৰীয় কমিটিয়ে নেৰা নেপেৰাকৈ তেখেতসকলে আন্দোলনৰ সিদ্ধান্ত লৈয়ে আছে হয়তো আপোনালোকে দেখিব যে আপোনাৰ এই 2025 চনত তেখেতসকলে কিমান বাৰকৈ আন্দোলন গ্ৰহণ কৰা হল বা কিমান বাৰকৈ তেখেতসকলে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লোৱা হল কিন্তু অসম চৰকাৰে আপোনালোকক তিল মানুহ হয়তো গুৰুত্ব প্ৰদান কৰা হোৱা হয়তো আমি দেখিবলৈ পোৱা নাই সেইবাবে আপোনালোকে নিজে নিজৰ সমস্যাৰ প্ৰতি সজাগ হৈ ওলাই আহিব লাগিব বাৰম্বাৰকৈ মই আপোনালোকক কৈ আহিছো যে আমাৰ ভিডিঅ' বিলাকত আপোনালোকক অনুৰোধ কৰি আহিছো আপোনালোকে যদি কেন্দ্ৰীয় কমিটিয়ে আন্দোলন দিয়ে তেনেহলে আপোনালোকে সেই আন্দোলনত অংশগ্ৰহণ কৰক আৰু নিজৰ হকে মাত মাতক অন্যথা আপোনালোকৰ কাম নহব আপোনালোকে হয়তো ভাবিছে আন্দোলন কৰিলে কি হ'ব আন্দোলন কৰিলে এদিন হলে দিন সফল হ'বই আপুনি গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক এখন ৰাজ্যত বসবাস কৰিছে যেতিয়া কোন আপুনি সেইমতে আপোনালোকৰ সমস্যাখিনি ৰাইজৰ আগত বা অসম চৰকাৰৰ আগত আপোনালোকে দৃষ্টিগোচৰ কৰাব লাগিব তেতিয়াহে আপোনালোকৰ সমস্যাখিনি গুৰুত্ব প্ৰদান কৰিব যদি আপুনি তাতেই সন্তুষ্ট বুলি ভাবি থাকে তেনেহলে আপোনাৰ কাম নহব আপুনি যিটো আপোনাৰ সমস্যা সেই সমস্যাই যদি আপুনি মাত মাতিবলৈ ওলাই নাহে তেনেহলে আপোনাৰ সমস্যা কোনে গুৰুত্ব প্ৰদান কৰিব বৰ্তমান চৰকাৰখনে নিশ্চয় আপোনালোকে গম পাইছে এইখন চৰকাৰ আঁচনিমূলক চৰকাৰ যে কেনেকৈ তেখেতসকলে আঁচনি প্ৰস্তুত কৰি ভোটাৰ সংগ্ৰহ কৰিব পাৰে সেয়েহে চেষ্টা কৰে কিন্তু যিবিলাক কাম আগতে তেখেতসকলে সমাধানৰ কৰিব লাগে সেইটোত গুৰুত্ব প্ৰদান কৰা নাই হয়তো নতুন নিযুক্তিত তেখেতসকলে গুৰুত্বভাৱে তেখেতসকলে আপোনাৰ প্ৰদান দিছে বা তেখেতসকলে নতুন নিযুক্তিত যিদৰে কাম কৰি আছে ইয়াৰ নিশ্চয়কৈ হয়তো এইখন চৰকাৰে হয়তো মানিবলগীয়া কাম কৰিছে নতুন নিযুক্তি প্ৰদান কৰি কিন্তু যিবিলাক মানুহে আগৰ পৰাই লাগি আছে যিবিলাক মানুহে আগৰ পৰাই জড়িত হৈ আছে সেই বিভাগটোত সেই কোনোবা এটা শিক্ষা বিভাগেই হওক কোনোবা এটা হয়তো আপোনাৰ অন্য বিভাগেই হওক সেই বিভাগত লাগি থকা সকলো মানুহক যেন তেখেতসকলে প্ৰথমতে উদ্ধাৰ কৰিব লাগে সেইটো তেখেতসকলে ভবা নাই তেখেতসকলে নতুন ভোটাৰ কেনেকৈ ক্ৰিয়েট কৰিব পাৰে নতুন ভোটাৰক তেখেতসকলে কেনেকৈ আকৰ্ষণ কৰিব পাৰে সেয়া চেষ্টা কৰি আহিছে আৰু সেইভাবে তেখেতসকলে আঁচনিমূলক হয়তো আঁচনি বেছিকৈ সৃষ্টি কৰিছে আৰু নতুন নিযুক্তিত বেছিকৈ গুৰুত্ব প্ৰদান কৰিছে আৰু যিসকলে হয়তো ভাবিছে আমাৰ কাম আন্দোলন নকৰিলেও হ'ব বুলি সেয়া নিশ্চয়কৈ কেতিয়াও আপোনালোকৰ সেইখিনি সফল নহব যিখিনি আপোনালোকে ভাবিছে আৰু যদি আপোনালোকৰ সমস্যাটো সফল হ'বলৈ চেষ্টা যদি আপোনালোকে কৰে তেনেহলে নিশ্চয়কৈ আপোনালোকে আন্দোলন কৰিব লাগিব আৰু অসমৰ জনসাধাৰণ অসমৰ বুদ্ধিজীৱী দল সংগঠনক দৃষ্টিগোচৰ কৰাব লাগিব যিদিনাই অসমৰ
অসমৰ জনসাধাৰণ দল সংগঠন বুদ্ধিজীৱী আপোনালোকৰ হৈ এষাৰ যদি মাত মাতে তেনেহলে ভাবিব সেইদিনাৰ পৰাই আপোনালোকৰ সফলৰ হয়তো এখোজ আগুৱাই যোৱাৰ পথত হয়তো আপোনালোকৰ সমস্যাটো সমাধানৰ এটা পথ গতি ল'ব আৰু বৰ্তমান মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো কয় সেইটোৱে কৰে বুলি হয়তো আপোনালোকে ভাবিছে কিন্তু টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তিৰ সময়ত যিবিলাক আপোনালোকক কথা দিছিলে সেইমতে কৰিছে জানো নাই কৰা কাৰণ তেখেতে জানে যিসকলক কৰিলে কাম হ'ব তেখেতৰ বল ধৰিব সেইখিনিহে তেখেতে কৰিছে যেন আমি অনুমান কৰিছো আৰু যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ একো এবোৰী সমস্যা জৰ্জৰিত হৈ আছে তেখেতসকলে হয়তো এবাৰ হ'লেও সেই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে চিন্তা কৰিব লাগিছিলে কিন্তু চিন্তা কৰা হয়তো আমি দেখিবলৈ পোৱা নাই যিহেতু মাননীয় মুখ্যমন্ত্ৰী নিজ মুখেৰেই কৈছিলে যে কোনো টিউটৰ ছাৰ বাইদেউসকলক বৰ্তমান সময়ত চৰকাৰৰ ট্ৰেকত লৈ আহিলক আপোনালোকক অতি সোনকালে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব আৰু যিসকল এদিন এবছৰ বা এসপ্তাহ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেও 10 লাখ টকা প্ৰদান কৰা হ'ব যদি সিমানবিলাক কথা আপোনালোকক দিয়াৰ পাছতো কিন্তু সেইখিনি কাম নহল আৰু তেখেতসকলে হয়তো 2021 চনৰ নিযুক্তি মেলাৰ পৰা তেখেতসকলে আৰম্ভ কৰি বৰ্তমানলৈকে যিখিনি 2 লাখ 1 লাখ নিযুক্তি কৰিছে নহয় সেই নিযুক্তিৰ হয়তো হিচাপত আপোনালোকেও আছে কিন্তু আপোনালোকক হয়তো সম্পূৰ্ণ শিক্ষক হিচাপে প্ৰাধিকৰণ কৰাৰ যিখিনি আপোনালোকৰ বেনাৰ প্ৰস্তুত কৰি এই যিখিনি হোল্ডিং লগাইছিলে আপোনালোকক নিযুক্তি মেলাত কিন্তু আপোনালোকক টিউটৰ হিচাপেহে নিযুক্তি প্ৰদান কৰিলে প্ৰাধিকৰণ কৰিলে এই সকলোবিলাক চিন্তা চাৰ্চ কৰি আপোনালোকে আন্দোলন কৰিবলৈ ওলাই আহিব লাগিব অন্যথা আপোনালোকৰ কাম নহব আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই বাৰম্বাৰকৈ অনুৰোধ কৰি আহিছো আৰু প্ৰত্যেকটো দিনত আপোনালোকৰ হৈ মই এটা বা দুটা ভিডিঅ' দিয়া আছো মোৰ চেনেলটোত কিহৰ কাৰণে কাৰণ আপোনালোকৰ সমস্যাটো অন্তত অসম চৰকাৰক দৃষ্টিগোচৰ কৰিব পাৰো অসমৰ জনসাধাৰণ অসমৰ বুদ্ধিজীৱী দল সংগঠনক দৃষ্টিগোচৰ কৰাব পাৰো আৰু তেখেতসকলে যেন আপোনালোকৰ হৈ এষাৰ মাত মাতক সেয়ে মই আপোনালোকক অনুৰোধ কৰিম বা যিসকল আমাৰ ৰাইজ চাই আছে তেখেতসকলক মই অনুৰোধ কৰিম টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে আপোনালোকে হয়তো নিশ্চয় অৱগত তেখেতসকলৰ সমস্যাৰ প্ৰতি আপোনালোকে এষাৰ মাত মাতক মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাওক কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলে একোখন হয়তো আপোনাৰ যিবিলাক ঠাইত বিদ্যালয় নাছিলে যিবিলাক ঠাইত পঢ়াৰ অসুবিধা আছিলে সেইবিলাক ঠাইত গৈ তেখেতসকলে শিক্ষা অনুষ্ঠান খুলিছিলে আৰু সেই শিক্ষা অনুষ্ঠানত তেখেতসকলে বিনামূলীয়াকৈ হাজাৰ হাজাৰ ল'ৰা ছোৱালীক পাঠদান কৰিছিলে আৰু তেখেতসকলে এটা আশাতেই হয়তো তাত তেখেতসকলে আবদ্ধ হৈছিলে যে এদিন তেখেতসকলৰ পদবিলাক প্ৰাধিকৰণ কৰিব আৰু অসম চৰকাৰ তেখেতসকলক চৰকাৰী শিক্ষক হিচাপে নামাকৰণ কৰিব সেই আশাত তেখেতসকলে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰি তেখেতসকলৰ জীৱনৰ মূল্যৱান সময়খিনি তেখেতসকলে অতিবাহিত কৰি সেইখন বিদ্যালয়ত লাগি বাগি আছিলে কিন্তু শেষৰটো পৰ্যায়ত যিহেতু অসমৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে যিখিনি কৌশল ৰচনা কৰি এখন আইন প্ৰস্তুত কৰি 2017-18 চনৰ যিখন আইনখন হয়তো ক'বলৈ গ'লে নিশ্চয়কৈ আমি এইটো ক'ব লাগিব যে সেইটো আমাৰ হাজাৰ হাজাৰ আৰু শিক্ষক কৰ্মচাৰীৰ জীৱন ধ্বংস কৰা এখন আইন বনাই বা আইন প্ৰস্তুত কৰি আপোনালোকক টিউটৰ হিচাপে নামাকৰণ কৰি পদ প্ৰাধিকৰণ কৰা হ'ল সেয়া কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইজন মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হৈ আছে তেতিয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেখেতৰ দিনতেই সেইখিনি নিযুক্তি কৰিছে তেখেতে গম পায় আৰু গম পোৱাৰ বাবে তেখেতসকলে হয়তো আপোনালোকৰ কেন্দ্ৰীয় কমিটিক বৰ্তমান তেখেতে মুখ্যমন্ত্ৰীৰ পদত থকাৰ বাবে লগ কৰাৰ এটা সুযোগো প্ৰদান কৰা নাই কাৰণ সম্পূৰ্ণ সমস্যাৰ বিষয়ে তেখেতে অৱগত আৰু অৱগত হোৱাৰ পাছতো যে আপোনালোকৰ কেন্দ্ৰীয় কমিটিক বিষয়ববীয়াক লগ কৰি তেখেতসকলে কি আশ্বাস প্ৰদান কৰিব যিহেতু নিযুক্তিৰ সময়ত যিধৰণে আশ্বাস প্ৰদান কৰিছিলে সেইখিনি কৰিব পৰা নাই আৰু বৰ্তমান যে তেখেতসকলে কৰিব সেইটোও আশা নাই আৰু সেইবাবেই তেখেতসকলে হয়তো আপোনালোকক লগ দিয়াৰ সুযোগ প্ৰদান কৰা নাই কিন্তু হেও মানিব লাগিব যে তেখেতসকলে আপোনালোকৰ লগত আপোনালোকৰ এনেকুৱাকৈ আন্দোলন কৰিব লাগিব অসম চৰকাৰক বাধ্য কৰাব লাগিব যে আপোনালোকৰ কামখিনি তেখেতসকলে কৰিব লাগিবই বুলি আৰু সেয়া হয়তো আপোনালোকৰ একতাৰ ওপৰত নিৰ্ভৰ কৰে এলফিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে আপোনালোকে একগোট হৈ ওলাই আহক যিহেতু 25 নৱেম্বৰৰ পৰা হয়তো শীতকালীন বাজেট অধিৱেশন হ'ব সেই শীতকালীন বাজেট অধিৱেশনত নতুনকৈ বেঞ্চাৰ স্কুল পদ প্ৰাধিকৰণ কৰিবৰ কাৰণে তেখেতসকলে আইনখন সংশোধনী হ'ব আৰু সেই আইনখন সংশোধনী হওঁতে আপোনালোকে এঠাই দাবী উত্থাপন কৰিব লাগিব যে পূৰ্ণাংগভাৱে আইনখন সংশোধনী
কৰক আৰু টিউটৰ শব্দটো নাইকিয়া কৰক আৰু সেই টিউটৰ শব্দটোক নাইকিয়া কৰি শিক্ষক হিচাপে মৰ্যাদা সহকাৰে তেখেতসকলক পাঠদান কৰে এটা সুযোগ প্ৰদান কৰক বুলি আপোনালোকে দাবী উত্থাপন কৰিব লাগিব আৰু আপোনালোকৰ যিখিনি 2021 চনৰ 5 ফেব্ৰুৱাৰীত প্ৰাধিকৰণ কৰা যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে সেইদৰে দাবী উত্থাপন কৰিব লাগিব তেতিয়াহে আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব আৰু যিটো টিউটৰ শব্দ সেই টিউটৰ শব্দটো যাতে নেকি সেই আইনখনৰ পৰা নাইকিয়া কৰে সেই আইনখনত যিটো দফা আছে সেই দফাৰ পৰা সেইখিনি সংশোধনীলৈ আনি শিক্ষক হিচাপে নামাকৰণ কৰি তেখেতসকলক মৰ্যাদা সহকাৰে জীয়াই থকাৰ এটা সুযোগ প্ৰদান কৰক বুলি আপোনালোকে দাবী উত্থাপন কৰিব লাগিব তেতিয়াহে আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব আৰু নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে অন্তত গুৰুত্ব প্ৰদান কৰিব লাগে সেই টিউটৰ ছাৰ বাইদেউসকল আজিৰ শিক্ষক নহয় তেখেতসকলে বছৰ বছৰ ধৰি তেখেতসকলৰ অতি মূল্যৱান সময়খিনি অতিবাহিত কৰি হাজাৰ হাজাৰ দুখীয়া ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীক তেখেতসকলে বিনামূলীয়াকৈ পাঠদান কৰি আহিছিলে যে সেইখন চৰকাৰে হওক বা যিখন চৰকাৰী নেতাকক এই চৰকাৰে যেন তেখেতসকলক এদিন নহয় এদিন চৰকাৰী শিক্ষক হিচাপে নামকৰণ কৰিব বা তেখেতসকলৰ পদবিলাক প্ৰাধিকৰণ কৰিব এই সকলোবিলাক আশাত তেখেতসকলে সেইধৰণে কাম কৰিছিলে কিন্তু সেই আশাত যেন তেখেতসকলৰ হয়তো অসম চৰকাৰে তেখেতসকলৰ যিখিনি আশা আছিলে সেই আশাত চেঁচা পানী ঢালি দিয়াৰ নিচিনাকৈ তেখেতসকলক পদ প্ৰাধিকৰণ কৰা হ'ল কেতিয়াও তেখেতসকলে ভবা নাছিলে যেন টিউটৰ এটা শব্দ লগাই তেখেতসকলক পদ প্ৰাধিকৰণ কৰিব বুলি সেয়েহে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু আন্দোলন কৰিও দৃষ্টিগোচৰ কৰাব চেষ্টা কৰি আহিছে কিন্তু অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই আৰু সেইবাবে তেখেতসকলে হয়তো শেষত অসমৰ জনগণ অসমৰ দল সংগঠন অসমৰ বুদ্ধিজীৱীসকলক তেখেতসকলে অনুৰোধ জনাইছে আপোনালোকে এষাৰ হৈ সেই টিউটৰ ছাৰ বাইদেউসকলৰ হৈ মাথক কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলে হয়তো এসময়ত যিখন অঞ্চলত শিক্ষা অনুষ্ঠান নাছিলে সেইখন অঞ্চলত শিক্ষা অনুষ্ঠান খুলি তাৰ ল'ৰা ছোৱালীসকলক পাঠদান কৰি তেখেতসকলে হয়তো শিক্ষাদান কৰি পোহৰ বিলাইছিলে সেইসকল শিক্ষক কৰ্মচাৰীৰ হৈ এটা সময় উলিয়াই অসমৰ জনসাধাৰণে বুদ্ধিজীৱীয়ে দল সংগঠনে তেখেতসকলৰ হৈ এষাৰ মাত মাতিব বুলি ময়ো অনুৰোধ কৰিলোঁ আপোনালোকে যদি মাত মাতে তেনেহ'লে নিশ্চয়কৈ অসম চৰকাৰে সেই টিউটৰ সমস্যাটো সমাধান কৰিবলৈ বাধ্য হ'ব কাৰণ টিউটৰসকলেওতো অসমৰে জনসাধাৰণ তেখেতসকলেওতো অসমৰ প্ৰাপ্যখিনি তেখেতসকলেও পাব লাগে তেখেতসকলে যিখিনি এই মূল্যৱান সময়খিনি অতিবাহিত কৰি যিটো পৰ্যায় পালেহি সেই পৰ্যায়ৰ পৰা তেখেতসকলক উদ্ধাৰ কৰিব লাগে যদি অসম চৰকাৰে ভাবে তেনেহ'লে নিশ্চয়কৈ তেখেতসকলক উদ্ধাৰ কৰিব পাৰে সেয়েহে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক যাতে নেকি অসমৰ জনসাধাৰণ দল সংগঠন আৰু বুদ্ধিজীৱীয়ে একাৰ হ'লেও যেন মাত মাতে টিউটৰ শিক্ষকসকলৰ হয় আৰু টিউটৰ ছাৰ বাইদেউসকলে এটা কথা মনত ৰাখিব আকৌ কেন্দ্ৰীয় কমিটিয়ে আপোনালোকৰ হৈ এটা গুৰুত্বপূৰ্ণ আন্দোলনৰ দিন তাৰিখ সিদ্ধান্ত গ্ৰহণ কৰিছে 25 নৱেম্বৰ তাৰিখত তেখেতসকলে আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই আন্দোলনত দলে বলে আপোনালোকে যোগাযোগ কৰক বা সহযোগ কৰক আৰু আপোনালোকৰ একঠাৰ এনাজৰিটো অসম চৰকাৰক দেখুৱাই দিয়ক যাতে নেকি আপোনালোকৰ সমস্যাখিনি যেতিয়ালৈকে সমাধান নকৰে তেতিয়ালৈকে সেই টিউটৰ ছাৰ বাইদেউসকলে একঠাৰে কাম কৰি যাব এলপিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে একে হৈ তেখেতসকলে আন্দোলন কৰি যাব আৰু সেই সমস্যাটো সমাধান কৰিবই লাগিব আৰু টিউটৰ শব্দটো নাইকিয়া কৰি শিক্ষক হিচাপে নামকৰণ কৰি তেখেতসকলক সমাজত সন্মান সহকাৰে জীয়াই থকাৰ এটা সুযোগ প্ৰদান কৰিব বুলি আপোনালোকে দাবী উত্থাপন কৰিবই লাগিব আৰু সেয়েহে অহা 25 নৱেম্বৰ তাৰিখৰ পৰা আকৌ টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটি এলপিৰ পৰা কলেজলৈকে সিদ্ধান্ত লৈছে যে আন্দোলনৰ সিদ্ধান্ত সেই আন্দোলনত প্ৰত্যেক গৰাকী টিউটৰ ছাৰ বাইদেউসকলে অংশগ্ৰহণ কৰাটো বাধ্যতামূলক আৰু সেইবাবে মই বাৰম্বাৰকৈ আপোনালোকক অনুৰোধ কৰি আহিছোঁ যে আমাৰ ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰি দিব অসমৰ জনসাধাৰণে যাতে নেকি গম পায় আৰু যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে গম পায় আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব ছাপোৰ্ট কৰিব আপোনালোকৰ সমস্যাখিনি ভিডিঅ'ৰ তলত কমেণ্ট কৰিব আৰু নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ নমস্কাৰ জয় আই অসম